মাছুদা অঁ ভাগ্যই ভাল নেকি কপালে ভাল আমাৰ আপোনাক যে লগ পালোঁ আপোনাক যে লগ পালোঁ ভাল লাগিল এই আপুনি স্কুল বন্ধ আছে আপোনাৰ হয় নেকি ঠিক আছে আপোনাক লগ ধৰাৰ কাৰণে আহিলোঁ আপুনি কিবা দেখুৱাম বুলি কৈছিল চাম আমি যিমান কি ৰাতি নহওক ঠিক আছে এতিয়া কথা হ'ল তাৰমানে দাদা আমাৰ এইটো অজিত দা তেখেতে মাষ্টৰ চাকৰি কৰে হেৰিত হয় এই কি ক'ত আছিল আপোনাৰ সোণাপুৰ তেখেত ইয়াৰ পৰাই অহা যোৱা কৰে আজি দেওবাৰ কাৰণে আমি লগ পালোঁ অজিত দাৰ এটা বস্তু দেখুৱাবলৈ ওলাইছিল যে তাৰমানে আজি দেখুৱাব তাৰমানে ইহঁতে খেতি কৰে ৰাভা সমাজে ভাল খেতি কৰে এইটো চলিত এতিয়া খেতি তাৰমানে আমাৰ যিটো পাহৰুৱা জেগাৰ ওচৰতটো হাতী আহে অজিতাই কোৱা মতে হাতী আহে না হাতী আহে বহুত হাতী আহে অনিষ্ট কৰে সম্পূৰ্ণ ফকাছ এটা পাব সেই ফকাছটো আপোনালোকে দেখুৱাই পেলাই আপোনালোকে কি কৰিব কি নকৰে সেইটো আপোনালোকৰ কথা দিয়কচোন বিচাৰ্যৰ বিষয় কিন্তু কথা হ'ল কি আমি এটা সাহস পাব লাগে কি সাহস পাব লাগে ধৰ আমি টচ এটা পাব লাগে চৰকাৰীভাৱে টচটো আমাক দিব লাগে আমি তাৰমানে আপোনালোকে কেনেকৈ কষ্ট কৰি হাতী খেদে কেনেকৈ থাকে সেই বস্তুটো আমি শুনিছোঁহে আমিতো দেখা নাই কিন্তু আজি আপোনাৰ পৰা আমি গোটেইখিনি দেখিম আৰু ভাল কথা কওঁ অজিত দা হ'ল শিক্ষক তেখেতে সোণাপুৰ স্কুলত তেখেতে বহু কথা জানে আৰু তেখেতক আপোনালোকে গমে পালে কথা ক'লে আমাৰ অসমীয়া সমাজত কোৱাৰ দৰে যে গল্লাৰ ৰস বয় তেনেধৰণৰ কথা কয় আৰু তেখেতৰ এটা কথা আমি কাঠৰ টুকুৰাত কিছুমান ভাস্কৰ্য বনায় এতিয়া আমি অজিত দা আমাক দেখুৱাব লাগিব অজিত দাই দেখুৱালে আপোনালোকেও চাব পাৰিব অজিত দা এতিয়া দেখুৱাওক দাৰ আমি দেখুৱাই আছোঁ এইখনৰ অসমৰ মেপ ধুনীয়াকৈ লিখিছে আপুনি চাওক নাগালেণ্ড অৰুণাচল বাংলাদেশ ত্ৰিপুৰা মণিপুৰ আৰু আমাৰ ব্ৰহ্মপুত্ৰ নদী আপুনি চাওক কি ধুনীয়া লাগে আৰু এইপিনে চাওক আপুনি ভাৰতৰ মেপখন চীন লিখা যে এইটো হ'ল শ্ৰীলংকা বাংলাদেশ পাকিস্তান চবখিনি লিখা আছে বাঁহত তেখেতে বনাইছে জাতীয় পতাকা আৰু এইটো বনাইছে আমাৰ হাওঁফাওঁ কিডনী আমাৰ শ্বাস প্ৰশ্বাস যি মানুহৰ এই বনাইছে বহুতে নাজানে যে অজিত দা এইবিলাক কৰে কিন্তু আমি আজি আহিছোঁ অজিত দাৰ এই কলা কুশলীবিলাক আমি ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ কাৰণে আৰু আহিছোঁ আমি কেনেকৈ টঙিত হাতী খেদাৰ কাৰণে তেখেতসকলে কষ্ট কৰে আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকক এয়া আমাৰ অজিত দাৰ পুৰণা ঘৰ পালোঁ য'ত আমাৰ অলপ গ'লে আৰু টঙি পাম এইটো আমাৰ অজিত দাৰ দেউতাক হয় তেখেতো একদম জগাৰ হৈ আছে আৰু হাতী তাৰমানে ধানৰ কাৰণে আহে নষ্ট কৰিবৰ কাৰণে তেখেতেও টঙিত যাব আৰু আৰু কোন আছে অজিত দা গ'ল নেকি আমি লাগাল পাম ন এতিয়া আমি টঙিলৈ যাম পঢ়িবলৈ ওলাইছিলোঁ মোবাইলো গ'ল হয় চব গ'ল হয় আপোনালোকে আহক পিছে আহি থাকক এই ধান এই পানী ইয়াতে শুনিব পাইছোঁ ইয়াতে চেপা পাতে চৰা পাতে আৰু অলপ পানী হ'লে ইয়াতে আমাৰ অসমীয়া ভাষাত জৰা কাটা বুলি কয় আহক আপোনালোকে ইমান ধুনীয়া লাগিব আহক পিছে আহি থাকক এই কৰিব ওলাইছিলোঁ এয়া আমি ধানৰ খেতিৰ মাজে আহি আপোনালোকে গম পালে দেখিছে বোকা পানী গছকি আমি এইবিলাক আলি সৰু আলি এটা গীতে আছে যে পকা ধানৰ মাজে সৰু আলিও কিন্তু আজি পকা ধানৰ মাজে নহয় আজি কেঁচা ধানৰ মাজে সৰু আলি দি আহিছোঁ আৰু দুই একবাৰ পৰিছোঁ দাদাই পৰিছে কিন্তু গাটো জিকা নাই এতিয়া অজিত দাই মাতিছে ওচৰলৈ এই টঙি পাওঁ আপোনালোকে আহক টঙিখন চাওঁ কেমেৰামেন পিছে আহি আছে তেখেতৰ নাম অমৰদীপ হয় আমি ইয়াৰ লুকটো অহা নাই আমি পিছত দেখুৱাম আপোনালোকে চাওক এই টঙি পালোঁ অজিত দা হাতৰ আমি ধানৰ মাজে আমি কেঁচা ধানৰ মাজে সৰু আলি দিয়া আহি পেলাই আমি টঙি পালোঁ এই আপোনালোকে চাওক দুডাল শাল গছৰ মাজত বাঁহেৰে কি ধুনীয়াকৈ টঙি সাজিছে এতিয়া অজিত দাই উঠি যাব আপোনালোক দেখুৱাম এই দাদা আমাৰ মোতকৈ ডাঙৰ হয় তেখেতক আমি প্ৰথম উঠিবলৈ দিছোঁ আৰু এতিয়া আমি হাতী চাওঁ
মানে দাদাক মই আগতে কিয় উঠিব দিছোঁ, জীৱনত টঙি দেখা নাই, জীৱনত টঙিত উঠা নাই, সেইকাৰণে দাদাক আগতে উঠাইছোঁ। এতিয়া মই উঠিম, কেনেকুৱা লাগে। আৰু ওপৰৰ পৰা আপোনালোকে গমে পাইছে গোটেই জংগলময়। আৰু এতিয়া কি হ'ল, উঠিবৰ মন কিন্তু ভয়, কঁপনি। টেং উঠিম, আহক আপোনালোকে। প্ৰথম টঙিত উঠিছোঁ আৰু আপোনালোকে গমেই পাইছে, দেখাই পাইছে কিমান ওপৰত উঠিছোঁ। দুডাল শাল গছৰ মাজত ইমান ধুনীয়াকৈ টঙি এখন সাজিছে। আপোনালোকে চাওক, এই আমাৰ অজিতদাৰ সৰু ভায়েক মাজু ভায়েক আছে আমাৰ লগত। এই দেখিছে আপোনালোকে, ইয়াতে কাপোৰ আছে, মহৰি আছে। আপোনাৰ এটা বস্তু দেখুৱাব অজিতদাৰ হেৰি, এইডাল হ'ল হেৰি বাঁহ, শুকান বাঁহ। তাতে তাৰমানে কি হয়, ইয়াতে তাৰমানে তেখেতসকলকে জোঙা, আমাৰ অসমীয়া ভাষাত বল্লম বুলি কয়, এই বল্লম বনাই লৈছে। এই বল্লমডাল বনাই লোৱাৰ কাৰণটো এটা হ'ল কি, হাতী আহি কেতিয়াবা তাৰমানে কি টঙলৈ আহি গাত সিহঁতে গাছ ভাঙিব খোজে বা টং ভাঙিব খোজে, সিহঁতে মানুহৰ গণ পায়। হাতী এটা হেৰি আছে দেই, ঘাঙক্তি বহুত আছে। সিহঁতে মানুহৰ গণ পাই, য'ত মানুহ থাকে সিহঁতে এটেক কৰিব, সিহঁতে এটা বদলা লোৱাৰ কাৰণে আহে। তেতিয়া তাৰমানে কি কৰে, এই আমাৰ দাদাহঁতে এই যে বল্লম বনাইছে, এই বল্লমেদি পিঠিত সিহঁতক জোৰেৰে নাহানে, কিন্তু সিহঁতে অলপ পলাই যোৱাৰ কাৰণে বা ইয়াৰ পৰা আঁতৰি যোৱাৰ কাৰণে কিন্তু আমাৰ এই বল্লমেদি সিহঁতক সানা হয়, চেষ্টা কৰে। সেইটোৱে। আৰু জগাৰ বহুত আছে। এই টচ আমাৰ এই 6 বটাৰীৰ টচ আমি জীৱনত দেখা নাছিলোঁ, শুনিছিলোঁ কিন্তু দেখা নাছিলোঁ। এই টচ আছে, এইটো টচ আছে। টচ আমাৰতো টাউনত এতিয়া টচৰ কোনো দৰকাৰ নহৈছে। এতিয়া লাইট পোহৰ, ইয়াতে লাইটৰ ব্যৱস্থা নাই, সেইকাৰণে টচে দিয়ে চলায়। আৰু সিহঁতে কি এইখিনিবোৰত সোনকালে ভাত পানী খাই আহি পেলাই এই টঙিত ধান ৰখাৰ ব্যৱস্থা কৰে। আৰু আমিও ৰখিম, হাতী আহে না নাহে, যদি আহে আপোনালোকক দেখুৱাব পাৰিম, ভাল লাগিব দেখুৱাই পেলাই। কিন্তু আহক, হাতী আহক, কিন্তু ধান যেন অনিষ্ট নকৰে, কাৰণ ধান হ'ল আমাৰ লক্ষী আৰু আমাৰ হাতীটোও হ'ল আমাৰ গণেশ বাবা। কিন্তু দুয়োটাকে আমি আহ্বান কৰিছোঁ যে গণেশ বাবাই যেন আমাৰ লক্ষীক অনিষ্ট নকৰে, লক্ষীও যেন আমাৰ গণেশ বাবাৰ কাৰণে অনিষ্ট নহয়। হাতী আহিছে নেকি? হাতী আমি ভয় লগা অৱস্থা। আপোনালোকে চাওক আপুনি, এই হাতী কৈদৰ এতিয়া এনেকুৱা হৈছে তাৰমানে ভয় লগা অৱস্থা। কিন্তু আমি অকলে থকা হ'লে নিশ্চয় পুখুৰীৰ পৰা জঁপিয়াই আজি দৌৰিলোঁ হয়, কিন্তু দাদাই কৈছে যে নদৌৰিবা, একো নকৰে, আমি আছোঁ, আমি হাল্লা কৰিম, সি দৌৰিব। দাদা, এই হাতী যে আহে এইটো ৰাস্তা দিয়ে আহে নেকি? এইফালে দিয়ে ন? এইফালে ওলাই ন? আপোনালোকে বহুত ভয়ৰ মাজত থাকে ন? হয় নেকি? বৰ ভয়ৰ মাজত থাকে। আপুনি হাতী ৰখি আছে, ধৰ অকলে আছে, হাতী আহিলে এজাক, আপুনি তেতিয়া খেদিব পাৰে নে? আহিলে মানে হাতীটো আহিছে, হাতীটো গ'লে আচ্ছা, এইবিলাক বজালে যায়, এইবিলাক দাদা এটা কথা, এই হাতী যে আহিছে, এইকেইটা আৰু ঘূৰিব নেকি? ধানে খাই যায়। আচ্ছা, এইবিলাকৰ ক্ষেত্ৰত আপোনালোকে কিবা চৰকাৰৰ পৰা এনেকুৱা যে আপোনালোকে জীৱন মৰণৰ সমস্যা চলাই আছে, হাতী খেদি আপোনালোকে জীৱিকা প্ৰৱৰ্তন কৰি আছে, তাৰ বিনিময়ত কিবা পাইছে না? ৰাইজে পঞ্চায়তে দিয়া নাই? আপোনালোকে শুনক, নিজ মুখে কৈছে যে আমি টঙিত উঠি পেলাই ইমান কষ্ট কৰি আমি ধান ৰখি আছোঁ, কিন্তু চৰকাৰৰ পৰা কোনো ব্যৱস্থা নাই। কিয় নাই? ব্যৱস্থা পাৰে, 100% নৰে, কিন্তু 20%, 30%, 50% লৈ ব্যৱস্থা কৰিব পাৰে, কিন্তু নকৰে। নাজানো কিয় নাজানো, কিন্তু ইমান কষ্টৰ মাজত আজি 7টা বজাত আহি ভাত খাই আহি পেলাই, ভাত হোৱাই নাই, কিন্তু কিবা এটা খাই পেলাই আলু খানা দি খাই পেলাই আহি পেলাই আজি টঙিৰ পৰা ধান ৰখিব লগা হৈছে। মানে ইমান কষ্ট। আপোনালোকে চাওক কেনে ধৰণৰ ভয়ংকৰ জংঘল, মানে আমি আহোঁতে 2-3টা শিয়াল, মানে পাগলো হ'ব পাৰে,
আপোনালোকে মানে পাগালা শিয়ালো হ'ব পাৰে, দৌৰিবৰ ৰাস্তা নাই কোনো। কিন্তু এটা কথা দেই, এই যিটো কষ্ট কৰি আছে, এই মানুহবিলাকে যিটো ৰাভা সমাজে যিটো কষ্ট কৰি আছে, সেই কষ্টখিনি চৰকাৰে এদিন বুজক, কিবা এটা আপোনালোকে লাভৱান হ'ব বুলি মোৰ চেনেলৰ যোগেদি মই দেখুৱাম। যদি আমাৰ ওপৰ চৰকাৰৰ হেৰি বিষয়ববীয়া আছে, তেখেতসকলে যদি অলপ কিবা মৰম দয়া বুজি পেলাই কিবা এটা সহায় কৰে, আমিও ভাল পাম। আৰু এখেতসকলতো 100%, এখেতৰ বেছি নালাগে, ইহঁতক 50% লাগে। 50% 100 বুলি ইহঁতে স্বীকৃতি পোৱা বুলি স্বীকৃতি দিব। আপোনালোকে আহক, সহায় কৰক। আৰু এটা কথা, আজিকালি মানুহ কৰোৰপতি হৈছে, লাখপতি হৈছে, কোনো খেতি কৰা নাই। দুখীয়াবিলাকে খেতি কৰি আছে, আৰু ইহঁতে খেতি কৰাৰ কাৰণে লাখপতি কৰোৰপতি খাব পাৰিছে। আপোনালোকে আহক, আপোনালোকে চাই যাওক। আৰু মোৰ ভিডিঅ'টো আপোনালোকে আহিব নালাগে, মোৰ ভিডিঅ'টো চাওক। মোৰ ভিডিঅ'টো চাই পেলাই আপোনালোকে অলপমান গা লৰক যে ৰাভা সমাজৰ বা আমাৰ যিমান ভিতৰুৱা জেগাত খেতি কৰি আছে, তেখেতলোকে টঙিত ইমান কষ্ট কৰিব লাগে। আপোনালোকে দেখিছে এতিয়া ভালকৈ থিয় হ'ব নোৱাৰোঁ, বহিব নোৱাৰোঁ, মাথাটো লাগি যায়। কিন্তু আমি ফূৰ্তিও নকৰ দৰে হৈছে কি, আমি টং দেখা নাই, আমি টং চাবলৈ আহিছোঁ। কিন্তু যোনে ৰখিছে সিহঁতে গম পায় যে কি অৱস্থাত আছে। আপুনি অকলে থাকে? এই হাতী আহিছে, আমাক আগতে কৈছিল, আমাক দাদাই কৈছিল যে হাতী আহিলে দুজনমান তলৰ পৰা সিহঁতে চিটি মাৰি দেয়। নিশ্চয় হাতী আহিছে। এই আমাৰ বাহিৰৰ পৰিৱেশটো দেখুৱাম। আৰু কোনোবা চাইডে হাতী আছে, কিন্তু হাতী ক'লা কাৰণে দেখা নাপায়, সিহঁতক খুব কম দেখা পায়। কিন্তু হাতী আহিছে, এই আমাৰ তলৰ পৰা সুৰি মাৰিছে, আমি গম পাইছোঁ। এই দাদা চাওক, এই এটা দুটা তিনিটা নেকি? তিনিটা, এইটো 12টামান দিব। দেখিছে আপোনালোকে, এতিয়া ৰাতি 12টা বাজিছে। এই 12টা বজাত লাহে কৈ ৰয় হাতী। এই আপোনালোকে চাওক, কেমেৰাত নাহিব পাৰে, কিন্তু আপোনালোকে চাওক। এয়া মোৰ ফোন আহিছে, কিন্তু কাৰ ফোন এইটো বাদ দিয়ক। এতিয়া লাষ্ট 12টা বজাত কোনোবাই মিছ কল মাৰিছে। চাওক আপোনালোকে, এই চাওক হাতী। এই দাদা বহুত কেইটা আছে, বহুত কেইটা আছে। 12টামান আছে। এই বহুত কেইটা আছে। 12টা বাজিল, ৰাতি 12টা বজাত হাতী ওলাইছে। আপোনালোকে চাওক, ভয় লগা দৃশ্য। আপোনালোকে চাওক, ভয় লগা দৃশ্য। বন্ধুসকল, 7টা বজাত আহিছোঁ। 7টা বজাত আহি পেলাই আহি ইমান বেয়া ৰাস্তাত বোকা গছকি আজি আমি এতিয়া যাব ওলাইছোঁ। এতিয়া ৰাতি 3:30 বাজিছে। এতিয়া আমি ঘৰলৈ যাম বুলি ভাবিছোঁ, কাৰণ আমি ৰাতিপুৱালৈ নাথাকোঁ, আমাৰ কাম আছে। কালি আৰু এটা ভিডিঅ' কৰিম, সেইকাৰণে আমি সোনকালে যাবলৈ ওলাইছোঁ। এতিয়া আমি যি ভাৱত আহিছিলোঁ, আমি হাতী দেখিলোঁ, কিন্তু আমি অনিষ্ট কৰাটো বিচৰা নাই। আমি হাতী কেমেৰাত আনি ৰাইজক দেখুওৱাৰ এটা ব্যৱস্থা কৰিছোঁ। আপোনালোকে ৰাভা সমাজে কেনেকৈ টঙিত থাকি পেলাই হাতীৰ হেৰি কৰে, হাতী ৰখে, আপোনালোকক দেখুৱালোঁ। আৰু নতুনকৈ আমি যি ভিডিঅ' পাওঁ, আপোনালোক এনেকুৱা ভিডিঅ' দেখুৱাই থাকিম, যিটো ভিডিঅ' আপোনালোকৰ দেহ মন চুই যায়, সেনেকুৱা ভিডিঅ' পাম। এতিয়া 3:30 বাজিল, আমি এতিয়া টঙিৰ পৰা নুমিম। বাই বাই।